এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল। মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া গধূলিৰ সময় আৰু সিদিনা যে এটা ব্লাউজ চিলাইছিলোঁ, যিসকলে মোৰ আগৰ ভ্লগটো চাইছে গম পাইছে। তো সেইদিনা ব্লাউজটো কমপ্লিট হোৱা নাছিলে আৰু এতিয়া কমপ্লিট কৰিলোঁ। মই দেখুৱাই দিছোঁ। হৈছে ব্লাউজ চিলোৱা গোটেইখিনি কমপ্লিট হৈ গ'ল আৰু হাতৰ এটা চিম্পলকৈ ডিজাইন দিছোঁ। মই পিন্ধি দেখুৱাই দিওঁ। একচুৱেলি ব্লাউজটো মোৰ নহয়, মাৰ হয়। এয়া দি দিছোঁ আৰু পিছফালৰটো একচুৱেলি ৰাউণ্ড গলে দিয়া হৈছে এইটো, আৰু হাতখনত 3 কোৱাৰ্টাৰ দিয়া গৈছে। আজি ৰাতি একচুৱেলি ভাত নাখাওঁ, চাওমিন খাম বুলি ভাবিছোঁ। ঘৰতে বনাম আটাৰ পৰা নুডলছটো বনাই ল'ম, তাৰপিছত চাওমিনটো বনাম আৰু ভাইটি আৰু ময়ে খাম। মা আৰু দেউতাইতো নাখায়ে চাওমিন, সিহঁতে ভাতে খাব। আগতে ভণ্টিয়ে বনাইছিল দুবাৰমান, মই দিছিলোঁ ভ্লগত, আৰু আজি ৰেচিপিটো দিম। খুব ভাল লাগে খাই। মই ভণ্টিৰ পৰাই শিকিছোঁ। ময়ো আটাৰ পৰা কিদৰে চাওমিন বনাব লাগে ভণ্টি শিকাইছে, আৰু আজি মই বনাই চাম। তেতিয়াহ'লে ভ্লগটো চাই থাকিব। চাওমিন বনাবলৈ মই আটা লৈ ল'ম 3 কাপ। আপোনালোকে ময়দাও ব্যৱহাৰ কৰিব পাৰে। আৰু এয়া মই লৈ লৈছোঁ হাঁহৰ কণী এটা। আপোনালোকে ফাৰ্মৰ কণীও দি দিব পাৰে, কোনো কথা নাই। নৰ্মেল আটা মুঠাৰ নিচিনাকৈ মুঠি গৈছোঁ। সোৱাদ অনুসৰি অকণমান নিমখটো দি দিছোঁ মই। আৰু যিহেতু কণী এটা দিয়া হৈছে, পানী অকণকৈ মই দিছোঁ, বেছিও হৈ যাব পাৰে। আৰু এটা ড' বনাই ল'ম। আৰু ঘৰতে এইদৰে বনায়ো খাই খুব ভাল লাগে। লগতে আটাটো যিহেতু স্বাস্থ্যসন্মত হয়, সেয়েহে আটাৰে বনাইছোঁ। আপোনালোকে ময়দা ব্যৱহাৰ কৰিব পাৰে যদিহে কোনোবাই আটাটো নাখায়। আৰু মই এয়া কেপচিকামখিনি কাটিব লৈছোঁ। কেপচিকাম লগতে গাজৰ, বিন এনেকৈ দি বনাম। ভেজ চাওমিনে বনাম বাৰু। কেপচিকাম মই এটাই ব্যৱহাৰ কৰিছোঁ, যিহেতু বেলেগ চব্জিও মই ইয়াত এড কৰিম। আৰু ইপিনে ভাইটিয়ে ধুনীয়াকৈ চেপ দি আছে। প্ৰথমতে এখন ৰুটি হিচাপে বনাই লৈছে, তাৰপিছত সৰু সৰুকৈ এইদৰে কাটি গৈছে। আৰু ইপিনে মই চব্জিখিনি কাটি ল'ম, গাজৰ, বিন আৰু কেপচিকাম। আৰু ইপিনে ভাইটিৰো ধুনীয়াকৈ চেপখিনি দিয়া হৈ গ'ল। বহুত ধুনীয়া হৈছে দেখিবলৈ। আৰু মই পিঁয়াজো দি দিছোঁ। প্ৰথমতে চব্জিখিনি ভাজি ল'ম, তাৰপিছত নুডলছখিনি বহাই দিম। গোটেইখিনি সৰু সৰুকৈ কাটি লোৱা হৈছে। আজি ভেজ চাওমিনে বনাম। কেৰাহীখনত পানীখিনি উতলিবলৈ লৈছে, অকণমান তেল দি দিছোঁ। আৰু এইখিনি বেছিকৈ বইল হ'ব দিব নালাগে। আৰু এইখিনি নমাই থ'ম। গোটেইখিনি বইল কৰা হৈ গ'ল। কেৰাহীখন বহাই দি পেলাই গোটেইখিনি চব্জি অকণমান ভাজি ল'ম। সোৱাদ অনুসৰি ইয়াতে নিমখ দি দিম একেলগে। যিখিনি নুডলছ বইল কৰি লৈছিলোঁ আগতীয়াকৈ, গোটেইখিনি ইয়াত দি দিছোঁ। আৰু মই হালধি ব্যৱহাৰ কৰা নাই। গোটেইখিনি ভাজি থাকিম কিছু সময়। ৰেড চচ দি দিম, টমেটো চচ এয়া। আকৌ কিছু সময় ভাজি থাকিম। আৰু এইদৰে খাবলৈ খুব ভাল লাগে। আৰু এয়া ৰেডি হৈ গ'ল চাওমিন। ৰাতি চাওমিন খালোঁ, এতিয়া ৰেষ্ট লওঁ। ভাগৰো লাগিছে, যিহেতু দুপৰীয়া সময়ত আজি ৰেষ্ট লোৱা
নাছিলোঁ। এতিয়া শুই যাওঁ, অহাকালি লগ পাই আছোঁ। হয়, কলেজৰ পৰা আহি অকণমান ৰেষ্ট লৈছিলোঁ আৰু এতিয়া উঠিলোঁ। অকণমান চিলাই কাম আছে, তো চিলাই কামখিনি কৰিম আৰু এতিয়া চাহটো খাই লওঁ। চাহ খাই পেলাই চিলাই কামটো কৰিম। আৰু এইপিনে চাহখিনি বহাই আছোঁ। গাখীৰ চাহ আৰু আজি বৰফি খাম। দেউতাই আনিছিলে। অকণমান মেচিনৰো কাম আছে, এইখিনি কৰি ল'ম। ফলছ খুৱাব লগা আছে। আজিলৈ আহিছোঁ, আকৌ লগ পাম। বাই।